আজি বিশ্ব গড় দিৱস 2010 চনত প্ৰথমবাৰৰ বাবে বিশ্ব গড় দিৱস আয়োজন কৰা হৈছিল WWFৰ উদ্যোগত আফ্ৰিকাত আৰম্ভ হৈছিল এই দিৱস বিশ্বৰ 5টা প্ৰজাতিৰ গড়ৰ সুৰক্ষাৰ বাবে এই দিৱস কাজিৰঙাত গড় দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী আফ্ৰিকাৰ পৰা আৰম্ভ হোৱা এক ঐতিহাসিক যাত্ৰাই আজি অসম চুলেহি হয় আজি বিশ্ব গড় দিৱস দেখি বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ চিৰসেউজ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো বিভিন্ন কাৰ্যসূচীৰে আজি উদযাপন কৰা হয় বিশ্ব গড় দিৱস বিশ্ব গড় দিৱস আমি প্ৰতি বছৰে 22 ছেপ্টেম্বৰ বিশ্ব গড় দিৱস হিচাপে আমি সেলিব্ৰেট কৰোঁ কাজিৰঙা অঞ্চলত যিমান মানুহ আছে গড় সুৰক্ষাত ডাইৰেক্টলি ইনভলভ হৈছে তেওঁলোক আগৰ পচিঙৰ প্ৰেছাৰ কাম হৈ এতিয়া গড় ৰক্ষা কৰিবৰ কাৰণে ৰাইজ নিজে আগবাঢ়ি আহিছে সেইকাৰণে মই সকলো কাজিৰঙা দাঁতিকাষৰীয়া ৰাইজকো ধন্যবাদ জনাইছোঁ বিশ্ব গড় দিৱস উপলক্ষে আজি বোকাখাত পূব বন্যপ্ৰাণী সংমণ্ডলৰ অগৰাতলী বনাঞ্চলৰ ধনশিৰি মুখৰ পৰা কাজিৰঙাৰ কহৰালৈ গড়ৰ প্ৰতীক লৈ উলিওৱা হয় এক সজাগতা ৰেলী আৱাৰনেছ ৰেলী কণ্ডাক্ট কৰিছোঁ আমাৰ ইষ্টাৰ্ণ আছাম ৱাইল্ড লাইফ ডিভিজনৰ ধনশিৰি মুখৰ পৰা কহৰালৈকে আৰু তেনেকৈ নাগাঁও ৱাইল্ড লাইফ ডিভিজনৰ পৰা নাগাঁৱৰ পৰা আৰু বিশ্বনাথৰ পৰা 3টা ৰেলী একেলগে আৰম্ভ হৈছে সেইটো বিভিন্ন অঞ্চলৰ কাজিৰঙা দাঁতিকাষৰীয়া এৰিয়াত কভাৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত নগাঁও কলিয়াবৰ বিশ্বনাথ সংমণ্ডলতো একে সময়তে উলিওৱা হয় গড় সম্পৰ্কে সজাগতা ৰেলী লগতে কাষৰীয়া অঞ্চলৰ ৰাইজৰ মাজত গড়ৰ সুৰক্ষা সন্দৰ্ভত বিভিন্ন কাৰ্যসূচী আয়োজন কৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উল্লেখ্য যে বিশ্বৰ 5টা প্ৰজাতিৰ গড়ৰ সুৰক্ষাৰ বাবেই উদযাপন কৰা হয় আজিৰ এই বিশেষ দিনটো বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ সংখ্যা 2613টালৈ বৃদ্ধি পাইছে ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা